হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 23 তাৰিখ। আজি মোৰ উঠা অকণমান দেৰিও হ'ল, গাটো বেয়া আছিলে, তথাপিতো ৰাতি অলপ সকাম হোৱাৰ বাবে আজি অকণমান কাম কৰিবলগীয়া হ'ল। এয়া মই পিঠাগুড়ি চালি আছোঁ, মিক্সিত পিচি পিঠাগুড়িখিনি মাৰি লৈছোঁ। আজি কেতিয়া পঢ়িবলৈ টাইম পাওঁ নাজানো, কিন্তু কামখিনি সোনকালে কৰি ল'ব বিচাৰিছোঁ যাতে অকণমান হ'লেও পঢ়াত টাইম দিব পাৰোঁ। এয়া পিঠাগুড়িখিনি চালি হৈ গ'ল মোৰ। পিঠাগুড়ি চালি হোৱাৰ পিছত আকৌ ল'ৰাটো গা ধুৱাই আনি সেইকেইটাৰ হাতখনতো ফ্ৰেকচাৰ হৈ আছে, তেনেকৈ তাৰ মাজতে কিমান উৎপাত দেখিছেনে। পটককৈ তাক উলিয়াই ল'লোঁ। তাৰপিছত এতিয়া মই নোটখিনি লিখি ল'লোঁ, যিখিনি নোট মই আজি আপোনালোকক দিম বুলি আহিছোঁ। বেলেগ নহয়, মই আজি 25টামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লিখিছিলোঁ। প্ৰথমটো হৈছে হু ৰোড আছামিজ ইজ ফৰ্মেশ্যন ডেভেলপমেণ্ট। কোনে আছামিজ ইজ ফৰ্মেশ্যন ডেভেলপমেণ্ট গ্ৰন্থখন লিখিছিল? বাণীকান্ত কাকতি। ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনৰ নাম কি? ৰাজা হৰিশ্চন্দ্ৰ। যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি কোন আছিল? জগন্নাথ বৰুৱা। অসম মহিলা সমিতি কেতিয়া গঠন হৈছিল? 1926 চনত। আৰু আপোনালোকে ৰিলেটেড কৰি কুৱেশ্যনখিনি চাই গ'লে বেছি ভাল হ'ব। মই কিন্তু মাজে মাজে লিখিছোঁ। মই আকৌ এবাৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ গোটেইখিনি। তাৰপিছত প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহ প্ৰথমতে কেতিয়া হৈছিল? 1769 চনত প্ৰথমতে হৈছিল। আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনতে আৰম্ভ হৈছিল। মোৱামৰীয়াৰ দ্বিতীয় বিদ্ৰোহ হৈছিল 1782 চনত। গৌৰীনাথ সিংহৰ দিনতে আৰম্ভ হৈছিল। তৃতীয় বিদ্ৰোহ হৈছিল 1786 চনত, আৰু এই সময়তো আহোম স্বৰ্গদেউ আছিল গৌৰীনাথ সিংহ। চতুৰ্থ বিদ্ৰোহ হৈছিল 1805 চনত, আৰু ইয়াৰ পিছতে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। নেক্সট প্ৰশ্নটো গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? 1962 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? আৰু উত্তৰটো হৈছে মহাভৈৰৱ মন্দিৰ। আপোনালোকে ৰিলেটেড কুৱেশ্যনসমূহ চাই যাব পাৰিব। মই মাজে মাজে লিখিছোঁ, গোটেইখিনি লিখা নাই, আপোনালোকে লিখি যাব পাৰিব। 8 নম্বৰটো প্ৰশ্ন হৈছে অমিত প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? বালা বৰ্মন। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? বুধ, মাৰ্কাৰী। উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? মিজোৰাম। কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ইউৰেনাছ। আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায়? 180 ডিগ্ৰী লংগিটিউড। কি ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? ভিটামিন চি। আৰু লগতে মই লিখি দেখিছোঁ ভিটামিন এৰ অভাৱত হোৱা ৰোগ কুকুৰীকণা, বিৰ অভাৱত হোৱা ৰোগ বেৰি, ভিটামিন ডিৰ অভাৱত হয় ৰিকেট ৰোগ, আৰু আইডিনৰ অভাৱত হোৱা ৰোগ গৰল বা গইটাৰ। 14 নম্বৰ কুৱেশ্যন ৰিং অফ ফায়াৰৰ অৰ্থ চাৰ্কাম পেচিফিক বেল্ট। ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি? সিদ্ধাৰ্থ। লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীৰ লেখক কোন? হিলাৰী ক্লিণ্টন। ভাৰতীয় অৰ্থনীতি কি? মিশ্ৰ অৰ্থনীতি। নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত। আপোনালোকে লিখি লয় যদি লিখি ল'ব পাৰিব। গোটেইখিনি মই এনেকৈ লাহে লাহে দেখুৱাই দিছোঁ। আজি মই 25টা কুৱেশ্যনহে আলোচনা কৰিম নেক্সট ভিডিঅ'ত। 19 নম্বৰ কুৱেশ্যনটো হৈছে বুদ্ধদেৱৰ পৰনিৰ্বাণ ক'ত হৈছিল? কুশীনগৰত। কোনে উগ্ৰতাৰা দেৱালয় নিৰ্মাণ কৰিছিল? শিৱসিংহ। 2022 বৰ্ষৰ 30 জানুৱাৰীলৈকে অসমত জিলা কেইখন আছিল? 35খন। স্কটলেণ্ড অফ ইষ্ট বুলি কাক কোৱা হয়? শ্বিলং। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? 1894 কামৰূপত হৈছিল। এ গ্ৰামাটিকেল নোটছ অন আছামিজ লেংগুৱেজৰ লেখক কোন? নাথান ব্ৰাউন। আৰু আজিৰ 25 নম্বৰ কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? অক্টেগনেল, অষ্টভুজাকৃতিৰ। আৰু মই এইখিনি এতিয়া মুখস্থ কৰি ল'লোঁ। মুখস্থ কৰি আজৰি হৈ আকৌ নামৰ সকামৰ কামত লাগোঁ। এয়া মই বুট দালি, বুট মগু এইখিনি সকলোখিনি তিয়াই ল'লোঁ, আৰু আজি পঢ়াখিনি মোৰ মুখস্থ হৈ গ'ল। যদি ভিডিঅ'টোৰ পৰা কিবা আপোনালোকৰ উপকাৰ হৈছে বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব দেই। আজিলৈ আহিছোঁ।